এম ইণ্ডিকেটৰ এপটো মোৰ মুম্বাই ট্ৰিপত এক মুখ্য ভূমিকা পালন কৰিছে। ইয়াত সব লোকেল ট্ৰেইনৰ ৰুট আৰু টাইমিং দেখায়, যাৰ সহায়ত আজি আকৌ মুম্বাই ভ্ৰমণত ওলাই পৰিলো। সিদ্ধিবিনায়ক মন্দিৰ যাব কাৰণে চনপাৰাৰ পৰা লোকেল ধৰি ঠেলা হেঁচা খাই আহি পালো কুৰ্লা। কুৰ্লাৰ পৰা দাদৰ যোৱা ট্ৰেইনৰ ইমান ভিৰ দেখি ডিচাইড কৰিলো যে নেক্সট লোকেলটো ধৰিম। দাদৰত বৰষুণৰ মাজত শ্বেয়াৰ টেক্সি লৈ আহি বাপ্পাৰ দৰ্শন কৰিলো। যিহেতু কেমেৰা এলাউ কৰা নাই, ভিতৰৰ ভিউটো আপোনালোকক দেখাব নোৱাৰিলো। তাৰপিছত লোকেল বাছত উঠি পৰিলো, যিটো মোক হাজি আলি দৰগাৰ ওচৰত নমাই দিলে। দুয়োফালে সমুদ্ৰৰ মাজেদি এনেকুৱা এটা ধুনীয়া ৰাস্তাৰ মাজেৰে পালো আহি হাজি আলি দৰগা। ডিটেইল ভিডিঅ'টো মোৰ ইউটিউব চেনেলত দিয়া আছে। এই ভিডিঅ'টো চোৱাৰ পিছত এবাৰ গৈ চাব পাৰে। খন্তেক সময় তাত ৰৈ টেক্সি লৈ আহিলো গুৰিগাঁও চৌপাটি। বিচত নামিম বুলি পেণ্টটো কুচাই কেমেৰাটো সেট কৰি নামি পৰিলো সমুদ্ৰৰ ঠাণ্ডা পানীত। কিনাৰত বহি অন্তহীন সমুদ্ৰৰ ঢৌ চাই চাই নিজৰ জীৱনটোৰ কথা ভাবিলো যে ক'ৰ পৰা ক'ত আহিছো। ভাবি ভাবি ভোক লাগিল আৰু মুম্বাইত আহি পাও ভাজি খোৱা নাই, এনেকুৱা হ'ব পাৰে নেকি। তাতে ওচৰত চৌপাটিত মুম্বাইত ফাৰ্ষ্ট পাও ভাজি টেষ্ট কৰিলো আৰু তাৰপিছত আইচক্ৰীম ফালুদা। আজিৰ দিনটো শেষ হোৱাৰ আগে আগে ভাবিলো যে আপোনালোকক মুম্বাইৰ ছানছেটটো দেখাম। তাৰ বাবে আহি পালো মোৰ ফেভাৰিট স্পট মেৰিন ড্ৰাইভ। কেমেৰাটো ট্ৰাইপডত সেট কৰি টাইমলেপছ লগাই এই ধুনীয়া ছানছেটটো এনজয় কৰিলো। ছানছেট হোৱাৰ লগে লগে মায়ানগৰীৰ বিল্ডিংবোৰৰ লাইট জ্বলি উঠিল আৰু মুম্বাইৰ নাইট লাইফৰ সৌন্দৰ্যটো ৰিভিল হ'ল। লগ পাই আছো মহানগৰীৰ আন এটা জেগালৈ নেক্সট এপিছডত।